Hello everyone, আজি বহুত দিনৰ মূৰত আকৌ এটা নতুন ভিডিও লৈ আহিছো। এইকেইদিন মই ভিডিও দিব পৰা নাছিলো কিয়নো যোৱা ডিসেম্বৰ 17 তাৰিখে দাদা আৰু বৰ ছোৱালীজনী হৈছিল হে মই বহুত ব্যস্ত আছিলো আৰু আজি তাই ঘৰলৈ আনিছো আৰু এই আইতাকে ধুনীয়াকৈ তাইক ওয়েলকাম কৰিছে। লকিয়া গহখন কোছা পেলাব আহিবা आज सजे आए वे सारा शहर आज हो गई आवे रब दी महर हाय सजे आए वे सारा शहर आज हो गई आवे रब दी महर अखियां चो डिग दे हंजू खुशियां दे तेरी बन जाना अज तू सजना वे अखियां चो डिग दे हंजू खुशियां दे तेरी बन जाना अज तू सजना वे खुशियां तो चढ़िया अज वेला वे सारे आने नचना सारे आने गाना वे खुशियां तो चढ़िया अज वेला वे सारे आने नचना सारे आने गाना वे আজি আমাৰ টিকলিজনী পুৰা 7 দিন কমপ্লিট হৈ গল আৰু আজি ৰাতিপুৱাই তাই নাৰীটো হৰিছিলে আৰু নাৰী হৰাটো পিছে আমাক খুৰিয়ে প্ৰথম দেখা পালে আৰু নাৰী হৰাৰ পিছত আমাৰ এটা নিয়ম থাকে মানে বা জুলিয়া বুলি কোৱা হয় মানে কি হয় হস্পিটেল অহাৰ পিছত যেহেতু মাক আৰু পোৱালিজনী ভিতৰতে সোমাই থাকে সো যেতিয়া মানে নাৰীটো হৰে তেতিয়া তেওঁলোকক বাহিৰলৈ উলিওৱা হয় ৰ'দৰ ফালে আৰু আনি পিনে এই নিয়মটো কৰা হয় আৰু আজি ঘৰত থকা হলে মানে আমি হিমলগী ঘৰখনত যদি আমি থাকিলোহেতেন তেতিয়া ওচৰৰ মানে গোপিনী আহি এই নিয়মটো কৰিলে হয় বা যেটো গুৱাহাটীত আছো হে মা খুৰি এনেকে মিলি এই নিয়মটো কৰিছে এতিয়া তাইক কলম এটা দি দিছে কলম মানে কলমটো তাইক বহিখন এনে লিখিব দে কোটনো আৰু তাই লিখিব পাৰিব ইমান আজি 7 দিন হৈছে বাট এটো এটা জাস্ট এনে নিয়মৰ কাৰণে এনে আৰু আকেটা মাৰিব দিয়া হয় হাতখনত মানে তাইক ধৰি পিনে আৰু এইদৰে মা খুৰি আৰু মই তিনজনী মিলি এই নিয়মখিনি কমপ্লিট কৰিলো হয়তো আপোনালোকৰ জায়গাটো কিছুমান নিয়ম বেলেগ হ'ব পাৰে বাট আমাৰ ঘৰৰ এনেকে কৰে হেহে মই আপোনালোকক এইখিনি নিয়ম দেখালো ফাইনালি আজি আমাৰ টিকলি নিজৰ ঘৰখন গৈ পালেগে আজি তাই যোৱাগে কাৰণে বহুত বেছি দুখ লাগিছিলে বাট একো নাই আৰু কেইদিনমানৰ পিছত মই গৈ আছো তাইক ল'বৰ কাৰণে আৰু আমাৰ ওচৰৰ সকলোৱে মিলি তাইক বহুত ধুনীয়াকৈ ওয়েলকাম কৰিছে কিয়নো মাহঁতক গৈ পাওঁতে ৰাতি 9টাই বাজিছিলে সো ওচৰৰ মানুহখিনি ধুনীয়াকৈ বেলুন চেলুন নিয়ে আপোনালোকে দেখিছে সজাই থৈ দিছে আৰু মোক মোৰ লগৰজনীয়ে তাৰ পৰা এটা ভিডিঅ' দিলে সেয়েহে মই ভিডিঅ'টো আপোনালোকক দেখাই দিছো সো সকলোকে মোৰ ফালৰ পৰা থেংক ইউ